নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 আৰু 27 বৰ্ষৰ দশম শ্ৰেণীৰ মানে মেট্ৰিক দিবলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে নতুন সিলেবাস আজি মই অংকৰ সিলেবাসখন দিম সমূহীয়া পৰীক্ষাত কি আহিব কিমান নম্বৰ আহিব আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষা মানে মেট্ৰিক পৰীক্ষাত কোনটো চেপ্টাৰত কিমান নম্বৰকে আহিব সেই গোটেইখিনি মই আজি এই ভিডিঅ'টোত দিম আজি মাত্ৰ অংকৰখিনিহে কম মানে গণিতৰখিনিহে কম পিছত বাকি সাবজেক্টকেইটাও লাহে লাহে কৈ যাম পৰীক্ষাত ভাল নম্বৰ পাব লগা হ'লে সিলেবাসখন ভালদৰে জানি বুজি ল'ব লাগিব গতিকে পলম নকৰি আহা ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ পৰীক্ষাৰ প্ৰশ্নত থাকিব মুঠ নম্বৰ 100 তাৰে লিখিত পৰীক্ষাত থাকিব 90 নম্বৰ আৰু ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ ব্যৱহাৰিক পৰীক্ষা স্কুলৰ পৰাই লয় বহুতখিনি নম্বৰ দি দিয়ে আৰু লিখিত পৰীক্ষাৰ পৰা আমি কমেও 27 নম্বৰ পাবই লাগিব তেতিয়াহে আমি পৰীক্ষাত পাছ কৰিম 27 নম্বৰ আৰু স্কুলৰ পৰা 3 দিলে 30 নম্বৰ হৈ যায় এতিয়া প্ৰথমে আছে বাস্তৱ সংখ্যাৰ ওপৰত আছে পুনৰ আলোচনা মানে ৰিভিজনত হাফ ইয়াৰলিত আহিব 10 নম্বৰ আৰু ফাইনেল এক্সামত আহিব 6 নম্বৰ তাৰ পিছৰ চেপ্টাৰটোৰ নাম হ'ল বাস্তৱ সংখ্যা তাত আছে হাফ ইয়াৰলিত আহিব 10 নম্বৰ আৰু ফাইনেলত আহিব 5 নম্বৰ তাৰ পিছৰ চেপ্টাৰটো হ'ল বহুপদ সেইটোত সমূহীয়া পৰীক্ষাত আহিব 12 নম্বৰ আৰু বছৰিকীয়া পৰীক্ষা মানে মেট্ৰিকত আহিব 8 নম্বৰ তাৰপিছত দুটা চলকত ৰৈখিক সমীকৰণযোৰ সমূহীয়া পৰীক্ষাত আহিব 12 আৰু বছৰিকীয়া মানে আমাৰ ফাইনেলত আহিব 7 দ্বিঘাত সমীকৰণত 12 ফাইনেলত 6 সমান্তৰ প্ৰগতিটো সমূহীয়া পৰীক্ষাত নাহে কিন্তু ফাইনেলত আহিব কিমান নম্বৰ থাকিব 6 নম্বৰ থাকিব ঠিক তেনেকৈ ত্ৰিভুজত 12 নম্বৰ আহিব সমূহীয়া পৰীক্ষাত আৰু ফাইনেলত আহিব 6 নম্বৰ স্থানাংক জ্যামিতিৰ সমূহীয়া পৰীক্ষাত আহিব 10 নম্বৰ আৰু ফাইনেলত আহিব 7 নম্বৰ ত্ৰিকোণমিতিৰ পৰিচয় হাফ ইয়াৰলিত আহিব 12 নম্বৰ আৰু ফাইনেলত আহিব 7 নম্বৰ সমূহীয়া পৰীক্ষাত মাত্ৰ অষ্টমটা চেপ্টাৰ আহিব অষ্টমটা ভালকৈ পঢ়িলে সমূহীয়া পৰীক্ষা হৈ যাব তাৰপিছত ফাইনেলৰ কাৰণে বাকীকেইটা পঢ়িব লাগিব নৱম চেপ্টাৰটো নাহে দশম চেপ্টাৰত ফাইনেলত 6 নম্বৰ থাকিব বৃত্তত এক অংকন থাকিব 4 নম্বৰ বৃত্ত সম্বন্ধীয় কালিত থাকিব 6 নম্বৰ পৃষ্ঠকালি আৰু আয়তনত থাকিব 6 নম্বৰ পৰিসংখ্যাত থাকিব 5 নম্বৰ আৰু সম্ভাৱিতাটো থাকিব ফাইনেলত 5 নম্বৰ এয়াই আছিল অংকৰ সিলেবাস তোমালোকে ধুনীয়াকৈ কিতাপত ধুনীয়াকৈ কাঠ পেঞ্চিলে হওক কলমেৰে হওক ধুনীয়াকৈ চেপ্টাৰটো কিনাৰে কিনাৰে নাম্বাৰবোৰ লিখি ল'বা সমূহীয়াত কি আহিব তাতে হাফ ইয়াৰলি বুলি লিখি H ফুল ষ্টপ Y এনেকৈও লিখি ল'ব পাৰা ঠিক আছে আৰু বাকীকেইটাটো ফাইনেলত আহিবই আৰু যিটো চেপ্টাৰ নাহে সেইটোক তোমালোকে ক্ৰছ চিন কৰি দিবা তো তোমালোকে সিলেবাসটো খুব মনত ৰাখি খুব ধুনীয়াকৈ নখ দৰ্পণত ৰখাৰ দৰে ৰাখি তোমালোকে ষ্টাডি আৰম্ভ কৰা সকলোলৈকে মোৰ শুভেচ্ছা থাকিল ধন্যবাদ ৰ'বা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কিন্তু ছাবস্ক্ৰাইব কৰি থবা কাৰণ এই বৰ্ষত মই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিম গতিকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ মোৰ ভিডিঅ'বোৰে তোমালোকক যথেষ্ট উপকৃত কৰিব আকৌ এটি নতুন ভিডিঅ'ত আকৌ তোমালোকক লগ পাম আজিলৈ বাই বাই